সন্তানৰ শোকত দগ্ধ 2টা বছৰ মৃত্যুৰ সময়লৈকে মই অপেক্ষা কৰিম শান্তিৰে মৰিব পাৰিম এটা পৰিয়াল আৰু ন্যায় ব্যৱস্থা কিতাপখনত পেনটো ভৰাই থৈ গৈছে মই আহিয়ে পঢ়িম তুমি মোক কিতাপখন সামৰি নথবা সেই আহিম বুলি কোৱা ল'ৰাটো আজি পুখুৰীত কিয় অৱশিষ্ট ওলাবলগীয়া হ'ল 2 বছৰে ন্যায় নাপালে নাৰায়ণপুৰৰ চিত্তৰঞ্জনৰ পৰিয়ালে আমি এই 2 বছৰৰ পিছত আজি তেওঁ সৎকাৰ কৰিবলৈ আমি মানে সেই সুবিধাকণ আমাক 2 বছৰ লাগিলে আমাৰ প্ৰশাসন যন্ত্ৰ 2 বছৰৰ পিছত পুত্ৰৰ নৰকংকালৰ অৱশিষ্টলৈ পিতৃ-মাতৃৰ ওচৰত CIDৰ দল CID ব্ৰাঞ্চৰ এজন আহি আমাক চিত্তৰঞ্জনৰ যিখিনি অৱশিষ্ট আছিলে ধাৰমূৰ আছিলে সেইখিনি আমাক দিলেহি চিত্তৰঞ্জন দত্ত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ 14 পুনিয়াৰ এজন মেধাৱী ছাত্ৰ যিজন ছাত্ৰ বৰযাত্ৰীৰ লগত বিহপুৰীয়ালৈ গৈ নিৰুদ্দেশ হৈছিল সেই সময় আছিল 2022 চনৰ 8 জুলাই বিহপুৰীয়াৰ ভোগদৈগুৰিৰ কইনাঘৰৰ কাষৰ পৰাই নিৰুদ্দিষ্ট হৈ পৰিছিল মেধাৱী ছাত্ৰ চিত্তৰঞ্জন দত্ত পুত্ৰক বিচাৰি নাপাই হাহাকাৰ কৰি ফুৰিছিল পিতৃ প্ৰফুল্ল দত্ত আৰু মাতৃ মৌচুমী দত্তই লগে লগে চিত্তৰঞ্জনৰ পৰিয়ালে বিহপুৰীয়া থানাত এজাহাৰ দাখিল কৰিছিল কিন্তু প্ৰথম অৱস্থাত আৰক্ষীয়ে কোনো সন্ধানেই নাপালে চিত্তৰঞ্জনৰ 2022 চনৰ 8 জুলাই তাৰিখে যিজন বিহপুৰীয়া থানাৰ ওচি আছিলে উৎপল বৰা তেখেতে কি কাৰণে ডাঙৰ ল'ৰাটোৱে কুকুৰ আনিম বুলি কোৱা সত্ত্বেও উৎপল বৰাই ওচিয়ে ক'লে যে কুকুৰ আনিব নালাগে বৰ জেং হ'ব আনিব নালাগে যি ঘৰ মানুহৰ পৰা ল'ৰাজন হেৰাইছিলে মানুহঘৰৰ পিছফালেই মেটাকান্দিৰ পুখুৰীত পিছত নৰকংকালটো ওলাইছে সেই কুকুৰ অনা হোৱা হ'লে তেতিয়াই সেই নৰকংকালটো তাত বিচাৰি পোৱা গ'লহেঁতেন 2022 চন বাগৰি 2023 চন সোমাল বিয়াঘৰৰ কাষৰ এইটো পুখুৰীত SDRFৰ অভিযান চলিল উদ্ধাৰ হ'ল এটা লাওখোলা 2023 চনৰ 20 জানুৱাৰীত পুখুৰী সিঁচি SDRFে উদ্ধাৰ কৰে এটা মোবাইল ফোন হাড় জোতা আৰু শৰীৰৰ ভিন্ন অংশ তেতিয়াই পৰিয়াল নিশ্চিত হৈছিল মৃতদেহৰ অৱশিষ্টখিনি চিত্তৰঞ্জনৰেই কিন্তু মৃতদেহ চিত্তৰঞ্জনৰ হয়নে নহয় তাক লৈ বিমূৰত পৰে বিহপুৰীয়া আৰক্ষী কাৰণ দুৰ্ভগীয়া পৰিয়ালটোক বিপথে পৰিচালিত কৰিছিল বিহপুৰীয়া থানাৰ তদানীন্তন OC উৎপল বৰাই আৰক্ষীয়ে পৰিয়ালক কৈছিল চিত্তৰঞ্জন দত্ত আলফালৈ গ'ল বুলি উৎপল বৰাই কি কাৰণে মোবাইলৰ লোকেশ্যনটো ভুল পথে পৰিচালিত কৰিলে মোবাইলৰ লোকেশ্যনটো আমাক প্ৰথমতে ক'লে সন্তৰপুৰত পাইছোঁ বুলি দ্বিতীয়তে ক'লে কমাৰবাৰীত পাইছোঁ বুলি তেখেতে ভুল পথে কি কাৰণে পৰিচালিত কৰিলে সেইটো আমাৰ সন্দেহ হয় মোবাইলৰ লোকেশ্যনটো কমাৰবাৰী বুলি কৈ কমাৰবাৰীত আলফাই কোনোবা ল'ৰাই আছেনে বুলি কেডাৰ আছে বুলি কৈ কোনোবাই তাক অপহৰণ কৰিছে বুলি কৈ সন্দেহ কৰাই আমাক ভুল পথে পৰিচালিত কৰিলে এই দুভগীয়া পিতৃ মাতৃ বা পৰিয়ালটো আমি যেতিয়া থানালৈ যাওঁ সেই সময়ছোৱাত আমাৰ সেই সময়ৰ বিহপুৰীয়া থানাৰ OC উৎপল বৰাই মানে পৰিয়ালটোক যিমানখিনি দুৰ্ব্যৱহাৰ কৰিলে সেই দুৰ্ব্যৱহাৰ ফলশ্ৰুতিত যিমানখিনি অপপ্ৰচাৰ তেওঁলোকে কৰিলে কিন্তু আজি তাৰ আমি এটা ওলোটা ছবি আমি তাৰ দেখিবলৈ পালোঁ যে তেওঁলোকো যে সেই ৰহস্যৰ আৱৰ্তত যে সোমাই আছে সেইখিনিয়ে তেওঁলোকৰ কাম কাজে কিন্তু আজি আমাক প্ৰমাণ কৰি তুলিলে আমাৰ বিহপুৰীয়া থানাৰ OCও সেই সময়ছোৱাত লিপ্ত হৈ পৰিছিলে আৰক্ষীৰ ওপৰত আস্থা হেৰুৱাই চিত্তৰঞ্জনৰ পৰিয়াল কাষ চাপিল CIDৰ 2023 চনৰ 19 আৰু 20 জানুৱাৰীত উদ্ধাৰ হোৱা নৰকংকাল CIDয়ে প্ৰেৰণ কৰে বাংগালুৰুলৈ আৰু 2 বছৰৰ যন্ত্ৰণাদগ্ধ সময়ৰ উত্তৰ আহিল 2024 চনৰ 12 জুনত অৰ্থাৎ কালি CIDয়ে পৰিয়ালক ক'লে মৃতদেহৰ অৱশিষ্টখিনি তেওঁলোকৰ কুকুৰ সন্তান চিত্তৰঞ্জনৰ তাৰ পিছতেই এইদৰেই ভাগি পৰিছে পৰিয়ালটো মোৰ ল'ৰাজনে হত্যা কৰিছে উচিত শাস্তি দিয়া যে 8জন ল'ৰাৰ লগত গৈ সি আজি পুখুৰীত তাৰ অৱশিষ্ট ওলাবলগীয়া হ'ল কিয় ওলাবলগীয়া হ'ল কাজিয়া কৰি তাক মাৰি পেলালে আমি এই 2 বছৰৰ পিছত আজি তেওঁ সৎকাৰ কৰিবলৈ আমি সেই সুবিধাকণ আমাক 2 বছৰ লাগিলে আমাৰ প্ৰশাসন যন্ত্ৰ সেইটোৱে আমি ডাঙৰ ৰহস্য যেন আমি অনুভৱ কৰিছোঁ আমাৰ পৰিয়ালটোৱে যে ইয়াৰ মাজত যে কিবা ডাঙৰ ৰহস্য সোমাই আছে সেই সময়ছোৱাত তেওঁলোকে যদি জোৰদাৰ তদন্তখিনি কৰিলেহেঁতেন দুখী সেই সময়ছোৱাতেই মানে ধৰা পেলাব পাৰিলেহেঁতেন কেৱল ইমানেই নহয় বৰযাত্ৰীৰ লগত কইনা ঘৰলৈ গৈ নিখোজ হোৱা কনিষ্ঠ ভাতৃক বিচাৰি অনাই বনাই ঘূৰি ফুৰোতে
2022 চনৰ 27 ছেপ্টেম্বৰত জোনাইত এটা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল জ্যেষ্ঠ ভাতৃ হৃদয়ৰঞ্জন দত্তয়ো। কিন্তু আজিলৈকে নাৰায়ণপুৰৰ এইটো পৰিয়ালে ন্যায় নাপালে। এটা পৰিকল্পিত হত্যাকাণ্ড সংঘটিত কৰিও পৰিয়ালে সন্দেহ কৰা অভিযুক্ত মুক্তমনে ঘূৰি ফুৰিছে মুক্ত আকাশৰ তলত। এতিয়াও চিত্তৰঞ্জনৰ পৰিয়াল আশাতেই বন্দী। মোৰ সন্তানে ন্যায় পাব, মুখ্যমন্ত্ৰীয়ে আমাক সহায় কৰিব। মই পুলিচ প্ৰশাসনকো অনুৰোধ কৰিছোঁ, মুখ্যমন্ত্ৰীকো অনুৰোধ কৰিছোঁ। দুবাৰ লগ ধৰিছিলোঁ মুখ্যমন্ত্ৰী মহোদয়। তেখেতে আমাক ইমান আশ্বাস দিয়াৰ পিছতো আজি আমি একো হত্যাকাৰী আমি এতিয়ালৈকে চিনাক্ত কৰিব পৰা নহ'লে। এই দুৰ্ভগীয়া পিতৃ মাতৃৰ ডাঙৰ ল'ৰাটোকো হেৰুৱাই গ'লোঁ। যে চিত্তৰঞ্জন দত্তক বিচাৰি অনাই বনাই ঘূৰি ফুৰোঁতেন তেওঁৰ জ্যেষ্ঠ ভাতৃ এটা গাড়ী এক্সিডেণ্টত তেওঁৰ মৃত্যুমুখত পৰিবলগীয়া হ'ল। সেই সময়ছোৱাতেই যদি আমাৰ বিহপুৰীয়া থানাৰ OC উৎপল বৰাই যদি শুদ্ধ তদন্ত যদি কৰিলেহেঁতেন, তেতিয়া কিন্তু আমাৰ জ্যেষ্ঠ ভাতৃজনক আমি কেতিয়াও হেৰুৱাবলগীয়া নহ'লহেঁতেন। বিহপুৰীয়া আৰক্ষীৰ ল'ৰা ধেমালি আৰু দায়িত্ব জ্ঞানহীনতাৰ বাবেই বিগত 2 বছৰে নাৰায়ণপুৰৰ 14 কুনিয়াৰ এইটো পৰিয়ালে ন্যায় নাপালে। বন্ধুৱে নিঃশেষ কৰা বন্ধুৰ পৰিয়ালটোৱে 3 মাহতেই 2 পুত্ৰক হেৰুৱালে। তথাপিও কিন্তু ন্যায়লৈ এতিয়াও বহু দূৰ। নাৰায়ণপুৰৰ পৰা সমীৰ কুমাৰ শইকীয়া, নিউজ লাইভ।